এইটোতো চব এতিয়া ৰাতি কেইটাত লাগিলে কি লাগিলে সেইটো আমি গম নাপাওঁ, কিন্তু ৰাতিপুৱা মইতো ৰাতি মন্দিৰ বন্ধ কৰি গুচি যাওঁ, তেতিয়া ঠিকে আছিলে। আৰু এতিয়া চবেই কৈছে ৰাতিপুৱা মোক 5টা মানত ফোন কৰিলে, ফোন কৰাৰ পাছত মই গম পালো যে কোনোবাই ক'লে মন্দিৰত জুই লাগি গ'ল। মই খৰধৰকে গা পা ধুই আৰু আহিলো, সদায় আহোঁ 6টাত আহি পাওঁ, কিন্তু আজি কেনেকে লাগিলে সেইটো কোনোবাই কৈছে শ্বৰ্ট চাৰ্কিট, এতিয়া এইটো ভগৱানে জানে কেনেকে কি হ'ল। এতিয়া 2টা দোকান পুৰা জ্বলি ভস্মীভূত হৈ গ'ল, আপোনালোক দেখি আছে। আৰু জুই নুমুৱাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে চেষ্টা কৰি আছে নুমাবৰ কাৰণে, সোনকালে জুইটো নুমাই যাব। সেইটো আৰু কেনেকে কি হ'ল এতিয়া আমি ফটককে ক'ব নোৱাৰি। দোকানখন হ'ল, এটা হ'ল মহাবীৰ তাপৰীয়া আৰু এটা শিৱ ষ্ট'ৰ বুলি কয়, পৰিমল দাস বুলি তেখেতৰ দোকান। দুইটাই পুৰা জ্বলি খতমে আৰু শেষ। আৰু কি ক'ম আৰু এইটোৱে আৰু দুখৰ কথা।